নমস্কাৰ মোৰ চেনেলটিৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ আজিৰ এই ভিডিঅ'টোৰ বিষয়বস্তু হ'ল PPF একাউণ্ট। PPF অৰ্থাৎ পাব্লিক প্ৰভিডেণ্ট ফাণ্ড। এই PPF একাউণ্টৰ সুবিধাসমূহ কি একাউণ্ট খোলাৰ প্ৰক্ৰিয়া কেনেধৰণৰ, ধন জমা কৰাৰ প্ৰক্ৰিয়া কেনেধৰণৰ তথা ইয়াৰ লাভসমূহ কেনেধৰণৰ, সেই সকলোবোৰ বিষয় খৰচীমৰা মাৰি আলোচনা কৰাৰ উদ্দেশ্য হ'ল মোৰ এই ভিডিঅ'টো। PPF একাউণ্ট অৰ্থাৎ পাব্লিক প্ৰভিডেণ্ট ফাণ্ড ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে পৰিচালনা কৰা এটি ক্ষুদ্ৰ সঞ্চয় আঁচনি। এই ক্ষুদ্ৰ সঞ্চয় আৰু বিনিয়োগৰ যি আঁচনি, ইয়াতে যথেষ্ট আকৰ্ষণীয় সুদৰ হাৰ প্ৰদান কৰা হয়। আৰু এই আঁচনিৰ আটাইতকৈ যি লাভজনক দিশ সেইটো হ'ল যে ইয়াত যি সুদ, সেই সুদটো প্ৰত্যেক বছৰে চক্ৰবৃদ্ধি হাৰত দিয়া হয়। আৰু যিহেতু এইটো ভাৰত চৰকাৰৰ এটি আঁচনি, গতিকে ই সম্পূৰ্ণৰূপে সুৰক্ষিত। এই আঁচনিটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটোৱে হ'ল এইটো যে ইয়াৰ সুৰক্ষা যথেষ্ট বেছি, আৰু লগতে আকৰ্ষণীয় সুদৰ হাৰ তথা ইয়াৰ ধন জমা দিয়াৰ যি প্ৰক্ৰিয়া সেইটো যথেষ্ট সহজ। এতিয়া আমি প্ৰথমতে আলোচনা কৰিম যে এই যি PPF একাউণ্ট, সেই একাউণ্টটো কেনেদৰে খোলা যায়। এই একাউণ্ট খোলাৰ প্ৰক্ৰিয়াটো একেবাৰে সহজ। আমি আমাৰ ওচৰৰ যিকোনো এটি ডাকঘৰ অথবা SBI ব্ৰাঞ্চলৈ গৈ ইয়াৰ প্ৰয়োজনীয় ফৰ্ম আছে, সেই ফৰ্ম সংগ্ৰহ কৰি ইয়াৰ একাউণ্টটো খুলিব পাৰোঁ। SBIৰ লগতে আন যিকোনো চৰকাৰী বা বাণিজ্যিক বেংকতো এই PPF একাউণ্ট খোলাৰ সুবিধা আছে। যিকোনো এজন ভাৰতীয় নাগৰিকে এই PPF একাউণ্ট খুলিব পাৰে, আৰু যদি 18 বছৰ তলৰ হয়, নাবালক হয়, তেনেহ'লে তেখেতৰ পিতৃ বা মাতৃয়ে অভিভাৱক ৰূপে এই একাউণ্ট খুলিব পাৰে। এটা উল্লেখযোগ্য কথা হ'ল যে PPF একাউণ্ট এজন ব্যক্তিয়ে মাত্ৰ এটাই খুলিব পাৰে, এটাতকৈ বেছি কেতিয়াও খুলিব নোৱাৰে। আৰু ন্যূনতম প্ৰত্যেক বছৰে যদি 500 টকাও জমা দিয়া হয়, 500 টকা এটা প্ৰত্যেক বছৰে ন্যূনতম জমা দিলে এই PPF একাউণ্টটো চলিত অৱস্থা থাকে। আৰু ইয়াৰ সৰ্বাধিক যি জমাধন, সেই সৰ্বাধিক জমাধন হ'ল বছৰি 1.5 লাখ টকা। 1.5 লাখৰ ওপৰত কোনো ব্যক্তিয়ে ইয়াত অৰ্থাৎ PPFত ধন জমা কৰিব নোৱাৰে। যদি কোনো ব্যক্তিয়ে 1.5 লাখৰ ওপৰত ধন জমা কৰে, তেন্তে সেই ওপৰৰ যি ধনৰাশি তাৰ ওপৰত সুদ নাপাব, তথা যেতিয়া ইচ্ছা সেই টকাটো উঠাই ল'ব পাৰিব। আৰু এতিয়া যি একাউণ্ট খোলা প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো হ'ল যে আধাৰ কাৰ্ড লাগিব আৰু পান কাৰ্ড লাগিব। এই দুটা ডকুমেণ্ট অতিকৈ জৰুৰী। আৰু লগতে যি ঠিকনাৰ যি প্ৰমাণ পত্ৰ, তাৰ বাবে ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ বা পাছপৰ্ট এনেধৰণৰ যিকোনো এটা নথি দিব লাগিব। লগতে পাছপৰ্ট চাইজৰ ফটো লাগিব। এই গোটেইকেইটা ডকুমেণ্টৰ সৈতে ওচৰৰ যিকোনো এটা ডাকঘৰ বা বেংকৰ শাখাত গৈ নিৰ্দিষ্ট ফৰ্ম ফিল আপ কৰি PPF একাউণ্ট খুলিব পাৰি। আৰু ইয়াৰ যি ধন জমা কৰাৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া অফলাইনতো কৰিব পাৰে আপুনি, আৰু অনলাইনতো কৰিব পাৰে। আৰু মাহে মাহেও দিব পাৰে, 3 মাহৰ মূৰত, 6 মাহৰ মূৰত, এবছৰৰ মূৰত, যেনেকৈ ইচ্ছা তেনেদৰে দিব পাৰে। এতিয়া ধৰি লওক কোনোবাই যদি মাহেকে 1000 হিচাপত ধন জমা দি পেলাই এটা PPF একাউণ্ট খুলিছে, আৰু যদি সেই একাউণ্টটো যদি ছেভিংছ একাউণ্টৰ লগত লিংক কৰি পেলাই অটো ডেবিট এটা ছিষ্টেম আছে, সেই নিৰ্দিষ্ট বেংকৰ পৰা যদি আপুনি সেই বিষয়ৰ ফৰ্ম ফিল আপ কৰি দিয়ে, তেনেহ'লে আপোনাৰ প্ৰত্যেক মাহৰ নিৰ্দিষ্ট তাৰিখত ছেভিংছ একাউণ্টৰ পৰা PPF একাউণ্টলৈ নিৰ্দিষ্ট ধন আপুনি 500 হওক, 1000 হওক, 2000 হওক, যিমান জমা কৰিব বিচাৰে, সেই অনুপাতে ধন কাট খাই গৈ থাকিব। আৰু যদি আপুনি ইচ্ছা কৰে সেই জমা দিয়াৰ উপৰিও কেতিয়াবা কিবা যদি ৰাহি হয়, তেনেহ'লে আৰু উপৰিঞ্চি টকা অনলাইনৰ যোগে হওক, অফলাইন যোগে হওক, PPF একাউণ্টত জমা কৰিব পাৰোঁ। মাত্ৰ প্ৰত্যেক বছৰে সেই ধনৰাশি 1.5 লাখৰ ওপৰত হ'ব লাগিব। আৰু ইয়াৰ আৰু এটা আটাইতকৈ ডাঙৰ সুবিধা হ'ল যে কোনোবা এটা বছৰত কেতিয়াবা ধৰি লওক আমি কিবা অসুবিধা হ'ব পাৰে, ধন জমা কৰিব নোৱাৰিব পাৰোঁ, তেতিয়া অন্ততঃ 500 টকা যদি আমি জমা কৰোঁ, তেতিয়াও এই একাউণ্টটো চলিত অৱস্থাত থাকিব। এতিয়া কথা হ'ল ইয়াৰ যি মেচিউৰিটি, ইয়াৰ মেচিউৰিটিৰ সময়সীমা হ'ল 15 বছৰ। এইটো এটা দীৰ্ঘম্যাদী আঁচনি, গতিকে আমি খোলাৰ সময়তে এইটো নিশ্চিত হৈ ল'ব যে আমি দীৰ্ঘ সময়ৰ কাৰণে টকা জমা ৰাখিছোঁ। আৰু ইয়াৰ যি বৰ্তমান সুদৰ হাৰ হ'ল 7.1%। আৰু এই সুদৰ হাৰটো পৰিৱৰ্তন হৈ থাকে, কিন্তু 7ৰ পৰা 9ৰ ভিতৰত থাকে, তাতকৈ বেছি কমি নাযায়। গতিকে আৰু সুদটো মানে চক্ৰবৃদ্ধি হাৰত প্ৰতি বছৰে দিয়া হয়। গতিকে এইটো এটি অতি আকৰ্ষণীয় আঁচনি। আমি সাধাৰণতে কি কৰোঁ, বিভিন্ন ব্যক্তিৰ প্ৰলোভনত পৰি, বিভিন্ন ব্যক্তিগত সংস্থাৰ প্ৰলোভনত পৰি, বিভিন্ন ভুৱা প্ৰতিষ্ঠানত আমি ধন জমা ৰাখোঁ, আশাতেই হওক বা লোভতেই হওক বেছি লাভ কৰিম বুলি।
কি কৰোঁ আমি নিজৰ যি মূলধনো হেৰুৱাবলৈ হয়, লাভটো দূৰৰে কথা। তাৰ সলনি এই কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা যি পৰিচালিত ইমান সুন্দৰ আঁচনি আছে PPFৰ দ্বাৰা আঁচনি, সেই আঁচনিত আমি ধন জমা কৰিলে নিৰ্দিষ্ট খুব সুন্দৰভাৱে উপকৃত হ'ব পাৰোঁ। আৰু সেইবাবে এই যি মোৰ ভিডিঅ'টো আপোনালোকে চাওক আৰু লগতে বন্ধুবৰ্গ পৰিয়াল পৰিজনলৈ শ্বেয়াৰ কৰক। অৱশ্যে এইটো নহয় যে মই ক'লোঁ বুলি যে আপোনালোকে একাউণ্ট এটা খুলি ল'ব। নিৰ্দিষ্ট বেংকলৈ গৈ বা ডাকঘৰলৈ গৈ আপোনালোকে খবৰ কৰক। খবৰ কৰিলে নিজে গম পাব যে এই মই কোৱা কথাখিনি কিমান দূৰ সত্য কিমান দূৰ অসত্য। আৰু মোৰ ভিউৱাৰ্ছসকলৰ মাজতো এনে ব্যক্তি নিশ্চয় ওলাব যাৰ ইতিমধ্যে PPF একাউণ্ট খোলা আছে, আৰু এনে বহু ব্যক্তি ওলাব যি মোতকৈও সুন্দৰভাৱে গোটেই প্ৰক্ৰিয়াটো জানে। যদি তেনেকুৱা ব্যক্তি মোৰ ভিডিঅ'টো চাই আছে, কমেণ্ট আকাৰে জনাবলৈ আগ্ৰহ কৰিলোঁ। যদি মোৰ কিবা কথা থাকি গৈছে এই PPF সংক্ৰান্তত, তেওঁলোকক মন্তব্য আকাৰে জনাবলৈ অনুৰোধ জনালোঁ। এতিয়া কথা হ'ল এই যি আমি যদি ভাবোঁ যে মাজতে আমি পইচা উলিয়াব পাৰোঁ নেকি, এনেকুৱা হয়। বহুতে ৰেকাৰিং খোলে বা ফিক্সড ডিপ'জিট কৰে। কেতিয়াবা যেতিয়া প্ৰয়োজন হয়, প্ৰয়োজন সময়ত আকৌ টকাখিনি উঠাই লয়। এই যি PPF একাউণ্ট, ইয়াতো তেনেকুৱা ব্যৱস্থা আছে, কিন্তু তাৰ কাৰণে 3 বছৰ বা 6 বছৰ মাজৰ যি সময়সীমা, সেই সময়সীমাত যদি প্ৰয়োজন হয় 25% ধন উলিয়াব পাৰে। আৰু 6 বছৰ হোৱাৰ পিছত 7 বছৰৰ পৰা 50% ধন উলিয়াব পাৰে। বিশেষ কিছুমান কাৰণত, ধৰি লওক কিবা ইমাৰ্জেঞ্চি হ'ল, ৰোগ হ'ল, কিবা কঠিন ৰোগ হ'ল, বা উচ্চ শিক্ষাৰ বাবে আপোনাৰ সন্তানক বাহিৰলৈ পঠিয়াবলৈ হ'ল, এনেধৰণৰ বিশেষ পৰিস্থিতিত উলিয়াব পাৰি। আৰু তাতকৈ যদি ছিৰিয়াছ কণ্ডিশ্যন হয়, গোটেই টকাটো 7 বছৰৰ পিছত উঠাই ল'ব পাৰি। কিন্তু তাৰ বিনিময়ত কি হ'ব, যিটো পাবলগীয়া সুদ, তাৰ সেই সুদৰ পৰা 1% কম দিব। আৰু ইয়াত লোন লোৱাৰ ব্যৱস্থা আছে। এটা নিৰ্দিষ্ট ধন জমা হোৱাৰ পিছত ইয়াৰ ওপৰত আমি লোন ল'ব পাৰোঁ। আৰু সেই লোনৰ ওপৰত কিন্তু তেওঁলোকে যি ইণ্টাৰেষ্ট দিয়ে তাতকৈ 2% বেছি ইণ্টাৰেষ্ট ল'ব। ধৰি লওক এতিয়া 7.1 তেওঁলোকে দি আছে, আৰু যদি আমি লোন লওঁ তাত 9.1 ভৰিব লাগিব। আৰু ইয়াত এটা বিশেষ সুবিধা আছে। সেই সুবিধাটো হ'ল কি, যেতিয়া 15 বছৰ সম্পূৰ্ণ হ'ব, 15 বছৰ ইয়াৰ মেচুৰিটি ডেট, 15 বছৰত যেতিয়া এই PPF একাউণ্টৰ টকা সম্পূৰ্ণ মেচিউৰ্ড হ'ব, সেই মেচিউৰ্ড হোৱাৰ পিছত আমি কি কৰোঁ, পৰৱৰ্তী 5 বছৰৰ কাৰণে সেই টকাটো আমি জমা ৰাখি দিব পাৰোঁ। সেই পৰৱৰ্তী যদি আমি 5 বছৰ কেনেকৈ বঢ়াই ৰাখিব পাৰোঁ। যদি আমি ন্যূনতম 5 বছৰলৈও ৰাখোঁ, তেতিয়া সেই যিখিনি আমাৰ ধন জমা হ'ল সেইখিনিৰ ওপৰত যথেষ্ট ভাল সুদ পোৱা যায়। আৰু লগতে আৰু এটা সুবিধা আছে যে সেই 15 বছৰত যেতিয়া মেচুৰিটি হ'ব, মেচুৰিটিৰ পিছত আকৌ যি 5 বছৰ আমি সেই সুদে মূলে যিখিনি টকা আমাৰ হ'ব, সেই টকাখিনি যদি আমি জমা ৰাখোঁ, আৰু লগতে কি কৰিব পাৰোঁ, আমি আমাৰ যি আগৰ পৰা যি আমি সঞ্চয় কৰিলোঁ সেই প্ৰক্ৰিয়াটো আমি জাৰি ৰাখিব পাৰোঁ। মানে দুইটা চলি থাকিব। যি নতুনকৈ জমা কৰিম সেইটোও চলি থাকিব, আৰু যি 5 বছৰ কাৰণে আমি ৰাখি দিলোঁ সেইটোও চলি থাকিব। আৰু 5 বছৰ পিছত সুদে মূলে আমি এক আকৰ্ষণীয় পুঁজি লাভ কৰিবলৈ সক্ষম হ'ম। গতিকে আৰু এটা কথা, ইয়াতে একাউণ্ট খোলা সময়তে নমিনি এড কৰিব লাগিব। আৰু এটা বিশেষ সুবিধা হ'ল কি, এই PPF একাউণ্টত যি ধন জমা হোৱা হয় তাৰ ওপৰত যি চক্ৰবৃদ্ধি আৰু সুদ দিয়া হয়, সেই সুদ সম্পূৰ্ণ টেক্স ফ্ৰী। ইয়াত কোনো ধৰণৰ টেক্স নালাগে। সেইটো এটা বিশেষ সুবিধা। আৰু যিহেতু চৰকাৰী আঁচনি যথেষ্ট সুৰক্ষিত, সেই সুৰক্ষা দিশটো আমি চাব লাগিব। আকৰ্ষণীয় সুদৰ হাৰ, এই সকলোবোৰ কাৰণ লগ লাগি এই PPFটো বৰ্তমান সময়ত মানে এটা অতি আকৰ্ষণীয় ক্ষুদ্ৰ সঞ্চয় আঁচনি, যথেষ্ট আকৰ্ষণীয় তথা জনপ্ৰিয়। গতিকে আমি সকলোৱে এই যি আঁচনি, ইয়াৰ আঁচনিৰ অধীনত অন্ততঃ এটাই খুলিব পাৰিব একাউণ্ট। সৰুকৈ হ'লেও কিছু ধন প্ৰত্যেক মাহতে আমি অন্ততঃ 200 বা 500 সকলোৱে জমা ৰাখিব পাৰোঁ। তেনেকুৱা যদি জমা ৰাখোঁ, সময়ত ই এটা বৃহৎ পুঁজি গঠিত হ'ব। যিহেতু সঞ্চয় কৰিলে মানে কি হয়, আমি সমৃদ্ধিশালী হওঁ, তথা আমি যেতিয়া সমৃদ্ধিশালী হওঁ, আমাৰ সমাজখন সমৃদ্ধিশালী হ'ব। আৰু সমাজখন যেতিয়া সমৃদ্ধিশালী হ'ব, তেতিয়া আমাৰ দেশখন সমৃদ্ধিশালী হ'ব। অৰ্থাৎ আমি যদি এনেধৰণৰ চৰকাৰী আঁচনিত ধন জমা ৰাখি বিনিয়োগ কৰোঁ, তেতিয়া পৰোক্ষভাৱে আমি দেশৰ সেৱা কৰাও হ'ব, আৰু দেশখনক সমৃদ্ধিশালীও কৰা হ'ব, আৰু ভৱিষ্যতৰ কাৰণে এটা ভাল পুঁজি গোট খাব। গতিকে সকলো ভিউৱাৰ্ছকে মই অনুৰোধ জনাম, পাৰিলে আপোনালোকে বেংকলৈ বা ডাকঘৰলৈ গৈ জানি বুজি সুধি পুচি চাই বিবেচনা কৰি যাতে একোটাকৈ একাউণ্ট খোলে। ব্যক্তিগতভাৱে মোক এই PPF একাউণ্টৰ কথা প্ৰথমে কৈছিল মোৰ এজন সতীৰ্থ শিক্ষক বন্ধু আছে, আমানুল হক তেখেতৰ নাম। এই চেগতে তেখেতকো মই ধন্যবাদ তথা কৃতজ্ঞতা জনাব বিচাৰিছোঁ। তেখেতৰ ঘৰ মঙলদৈত। এসময়ত আমি মানকাছাৰত যেতিয়া একেলগে আছিলোঁ, তেতিয়া তেখেতে এই কথা কৈছিলে। আমি সেই সময়ত বিভিন্ন বিত্তীয় সম্পৰ্কীয় কথা আলোচনা কৰিছিলোঁ। আচলতে আমি বিত্তীয় সম্পৰ্কীয় আলোচনাবোৰ খুব কমকৈ কৰোঁ। আমাৰ মাজত খুব সজাগতাৰ অভাৱ। এই বিত্তীয় সম্পৰ্কীয় আলোচনাবোৰ আমি কৰি থাকিব লাগে।
সেই তেনেকুৱাতে কৰি থাকোঁতে তেখেতে এই আঁচনিটোৰ সম্পৰ্কে মোক কৈছিলে। তেতিয়া 2019 চনৰ জানুৱাৰী মাহত মই প্ৰথম আৰম্ভ কৰিছিলোঁ। এতিয়া মোৰ 6 বছৰ পাৰ হৈ গ'ল। প্ৰথম অৱস্থাত প্ৰত্যেক মাহে 1000কৈ মই জমা ৰাখিছিলোঁ। অটো ডেবিট ছিষ্টেমত মোৰ যি SBI একাউণ্ট আছে, মই SBI ব্ৰাঞ্চত খুলিছিলোঁ। আৰু পৰৱৰ্তী কালত এই 1000 টকাটো মই 2000লৈ বৃদ্ধি কৰিছিলোঁ। আৰু বৰ্তমান সময়ত মোৰ সুদে মূলে প্ৰায় 1.5 লক্ষতকৈও বেছি টকা ইতিমধ্যে জমা হৈ আছে। আৰু যেতিয়া 26 চনত অষ্টম দৰমহা আয়োগত যদি সা সুবিধা পাওঁ, তেতিয়া এই যি যি জমা ধন, সেই ৰাশিটো আৰু অধিক বৃদ্ধি কৰিবলৈ মই পৰিকল্পনা কৰিছোঁ। তথা যি 15 বছৰ মোৰ সময়সীমা, সেই 15 বছৰত অন্ততঃ 10 লাখ টকা জমা কৰাৰ মোৰ লক্ষ্য আছে। চাওঁ বাৰু কি হয়, সেইটো লক্ষ্য আৰু কিমান দূৰ পাৰোঁ, কিমান দূৰ সেইটো সময়ত কোৱা যাব। আৰু যেতিয়া মোৰ 34 চনত মেচুৰিটি হ'ব, তেতিয়া মই পুনৰ 5 বছৰৰ কাৰণে সেইটো ৰাখি দিয়াৰ পৰিকল্পনা কৰিছোঁ। অৰ্থাৎ মোৰ যেতিয়া 40 চনত সেই জমা ধন মই উলিয়াম। গতিকে PPF একাউণ্ট সম্পৰ্কে যিমান পাৰোঁ সহজ ভাষাত গোটেই কথাখিনি খৰচী মাৰি জনাবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ ভিতৰত যদি কিবা ৰৈ গৈছে কমেণ্ট আকাৰে জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আপোনালোকৰ পৰিয়াল পৰিজনলৈ ভিডিঅ'টো ফৰৱাৰ্ড কৰি দিব। আৰু পৰৱৰ্তী সময়ত এনেধৰণৰ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব। মই মোৰ পৰৱৰ্তী ভিডিঅ'ত সুকন্যা সমৃদ্ধি যোজনা নামৰ যি কন্যা সন্তানসকলৰ প্ৰতি যি এটা আঁচনি আছে, সেই আঁচনিৰ বিষয়ে কিছু তথ্য জনাবলৈ চেষ্টা কৰিম। গতিকে জীৱনৰ ৰং চেনেলটো চাই থাকিব। আৰু সদৌ শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় অসম।